নমস্কাৰ ফ্ৰেণ্ডসকল, মই ওলাইছোঁ গণেশগুৰিলৈ বুলি। কাৰণ আজি বহুত বেয়া খবৰ এটা পালোঁ। দিনটো সেই খবৰটো হয় নহয় কৰি শেষত খবৰটো হয় বুলি জানিলোঁ। আৰু খবৰটো হৈছে আপোনালোকে সকলোৱে গম পাইছে যে জুবিন দা আমাৰ মাজত নাই বুলি কৈছে। জুবিন দা ছিংগাপুৰলৈ গৈছিলে। ছিংগাপুৰত ইয়াতত তেখেতে আজি সাগৰৰ মাজলৈ গৈছিলে আৰু সাগৰত গৈ কেইজনমানৰ উচতনিত তেখেতে পানীত নামিছিলে, সাঁতুৰিছিলে তেখেতে। আৰু সেইবিলাক ভিডিঅ' আমি দেখি পাইছোঁ। আৰু আপোনালোকে জানে আৰু গোটেই অসমেই জানে যে জুবিন দা পানী আৰু জুই এইকেইটা বস্তুৰ পৰা দূৰত থাকিবৰ কাৰণে ডক্টৰে পৰামৰ্শ দিছিলে। আজি বহু দিনৰ আগতে তেখেতে ইয়াৰ আগতেও 2-3 বাৰ এনেকুৱা প্ৰব্লেম হৈছিলে, মেডিকেলত এডমিট হৈছিলে, চবেই জানে। আৰু তথাপিও তেখেতক আজি তেখেতৰ লগত থকা কেইজনমান ব্যক্তিয়ে কি কাৰণত তেখেতক ইয়াতৰ পৰা নমাবলৈ বিচাৰিলে, পানীত সাঁতুৰিবলৈ দিবলৈ বিচাৰিলে। তেখেতৰ লগত থকা শেখৰ গোস্বামী মিউজিচিয়ান, তেখেতে পানীত আগতেই নামি জুবিন দাক নামিবলৈ বাধ্য কৰালে। লগতে তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেখেতেও পানীত অলৰেডি নামি আছিলে। কিন্তু সকলোৱে জনাৰ পিছতো তেখেতক কিয় পানীত নামিবলৈ দিলে আৰু এই পানীত নমাৰ কাৰণে জুবিন দাই সাঁতুৰি ভাল পায়, সেই কথাষাৰ সকলোৱে জানিছিলে। আৰু ময়ো মোৰ ফ্ৰেণ্ডৰ পৰা গম পাইছিলোঁ তেখেতে যোৰহাটৰ তিনিকুণীয়া পুখুৰীত সাঁতুৰিছিলে। ইমান দ তিনিকুণীয়া পুখুৰীটো যোৰহাটৰ। তেখেত যোৰহাটত থাকোঁতে জুবিন দাই যেতিয়া এদিন হোলী খেলিছিলে বা যেতিয়াই হ'লেও হোলী ফাকুৱা খেলি তেখেতলোকে সেই তিনিকুণীয়া পুখুৰী যোৰহাটত তেখেতলোকে সাঁতুৰিছিলে আৰু সাঁতুৰি ভাল পায়। কিন্তু তেখেতৰ বেমাৰ হৈছিলে, বেমাৰৰ কাৰণে তেখেতে সাঁতোৰা বন্ধ আৰু জুইৰ ওচৰত থকা বন্ধ। সকলোৱে জানিছিলে, ডক্টৰৰ পৰামৰ্শ মতে এইবিলাক হৈছিলে। তেখেতৰ মেডিচিন কণ্টিনিউ কৰি আছিলে, কিন্তু আমি জানিবলৈ পাইছোঁ তেখেতে 2 দিন ধৰি মেডিচিনো খোৱা নাছিলে। কি কাৰণত তেখেতক মেডিচিন দিয়া নহ'ল, লগতে কি কাৰণত তেখেতক ইমান উচতনিমূলক মন্তব্য কৰি তেখেতক পানীত নামিবলৈ বাধ্য কৰালে। আজি সেই পানীত নমাৰ কাৰণে জুবিন দা আজি আমাৰ মাজত নাই। তো বহুত দুখ। আৰু জুবিন দাক হেৰুৱাই এনেকুৱা লাগিছে ঘৰৰ অসমৰ এজন গাৰ্জেন, মোৰ নিজৰ ঘৰৰ পৰিয়ালৰ এনে লাগিছে। হয়, 2-3 বাৰ তেখেতক কাষৰ পৰা লগ পাইছোঁ, কিন্তু সদায় তেখেতক কাষৰ পৰা লগ পাবলৈ সম্ভৱ নাছিল। তথাপিও জুবিন দা সদায় আমাৰ হিয়াৰ আমঠু আছিল। জুবিন দাৰ প্ৰগ্ৰেম, জুবিন দাৰ মাত, জুবিন দাই যি গান গাওক আমি শুনিবলৈ সদায় সদায় আগবাঢ়ি আহিছিলোঁ, সদায় ভাল লাগিছিলে। আৰু যিকোনো বিহু প্ৰগ্ৰেম জুবিন দা আছে বুলি ক'লে নোযোৱাকৈ থাকিব নোৱাৰিছিলোঁ, যিমান ভিৰ হ'লেও গৈছিলোঁ। কিন্তু আজি তেখেত আমাৰ মাজত নাই, এই কথাষাৰে মনত বহুত দুখ দিছে, বহুত দুখ। আৰু তথাপিও আজি যাওঁ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গণেশগুৰিত কৰি আছে, বহুত জেগাতে কৰিছে। তো আজি মানুহবিলাকে বহুত দুখত আছে, সকলোৰে মুখত কেৱল জুবিন দাৰ কথা, সকলোৱে কান্দিছে। জুবিন দাৰ কথা ক'লেই সকলোৰে চকুৰ পানী দেখা পাইছোঁ। ময়ো সেই দিনটো ব্যস্ততাৰ মাজত এতিয়া আজৰি পাই ৰাতি মই ওলাই আহিছোঁ গণেশগুৰিলৈ বুলি, যাতে অলপ সান্তনা পাওঁ, অলপ শান্তি পাওঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত থাকি। সেইকাৰণে বাকী আপোনালোকক আগলৈ নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম মই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সকলোখিনি গণেশগুৰি। ধন্যবাদ, চাই থাকিব আপোনালোকে। জয় জুবিন দা।